নমস্কাৰ, আশা কৰিছোঁ আপোনালোক ভালে আছে। এটা বিশেষ স্থানলৈ যাবলৈ আচলতে আগবাঢ়িছোঁ। ক'লৈ যাম সেইখিনি নকওঁ, আগবাঢ়ি গৈ থাকোঁ। আহি ব্ৰহ্মপুত্ৰৰ ওপৰতে থকা বগীবিল দলং আহি পাওঁ হৈছোঁ আৰু বেছিখিনি নাই। তো আচলতে এই জেগাখিনি যিখিনি ৰাস্তাৰে আহি আছোঁ, যথেষ্টখিনি বৰ্তমান সময়ত যদি ক'বলৈ যোৱা যায় ডেভেলপমেণ্ট বহুত বেছি হৈ আছে। আৰু অলপ আগতে এখন টুল গেটো আচলতে এষ্টাব্লিছ কৰিছে, অৱশ্যে অপেনিং হোৱা নাই আৰু হয়তো অলপ দিনৰ ভিতৰতে এই টুল গেটখনৰ যি আৰম্ভ হৈ যাব। আৰু আপুনিও যদি এনেধৰণে আহে অকণমান সময় ৰ'বই লাগিব আৰু সেই 2 টকামান দিহে পাৰ হ'ব পাৰিব। অকণমান আগতে আছে টুল গেটখন আৰু দলংখনলৈ অৱশ্যে বেছিখিনি নাই। আৰু যদি ক'বলৈ যোৱা যাব খুব বেছি আৰু 2-3 কিলোমিটাৰমান হয়তো থাকিব। আৰু এখন অত্যাধুনিক দলং বুলি ক'লেও ভুল নহ'ব, কাৰণ তাত ৰেলৱে ট্ৰেকো আছে। তলৰ ফালে ওপৰৰ ফালে আমাৰ বাহনবিলাক যোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা আছে। আচলতে 200 দলং বুলি ক'লে ভুল নহ'ব, যেনেকৈ শৰাইঘাট আছে। 4 কিলোমিটাৰতকৈ বেছি, প্ৰায় 5 কিলোমিটাৰ ওচৰা ওচৰি এই দলংখনৰ দৈৰ্ঘ্য। আৰু অহৰহ গাড়ী অহা যোৱা কৰে। আৰু তলৰ ফালে আচলতে যদি আপুনি হয়তো যদি ডিব্ৰুগড় আহিছে, কাঞ্চনজংঘাৰ নাম শুনিছে, হয়তো এটা স্পট আছে য'ত আপুনি ধৰক ৰাতি যদি আহে তাৰ পৰা আপুনি তলৰ ফালৰ পৰা এই দলংখনৰ ভিউটো আপুনি চাব পাৰিব বা পাৰে। আৰু বৰ ধুনীয়া লাগে আচলতে। এইখনে টুল গেট কৈছিলোঁ যে, এইখনে টুল গেট বৰ্তমান আৰম্ভ হোৱা নাই, কিন্তু খুব কম সময়ৰ ভিতৰতে হয়তো আৰম্ভ কৰিব। আৰু মানুহৰ আচলতে এতিয়া কমিউনিকেশ্যনৰ কাৰণে আচলতে বহু সুবিধা হ'ল, কাৰণ যেতিয়া লখিমপুৰ ধেমাজিৰ যিবিলাক মানুহ আছিলে, বিশেষকৈ যদি আৰ্জেঞ্চি আহে মেডিকেল পাৰ্পজৰ কথাটো কোৱা হ'ব, তেতিয়াহ'লে নদীখনেদি পাৰ হৈ আহিব লগা হৈছিলে, বহু সময়ৰ প্ৰয়োজন হৈছিলে। কেতিয়াবা হয়তো কোনো ব্যক্তি যথা সময়ত চিকিৎসাৰ অভাৱত হয়তো মৃত্যুকো আঁকোৱালি ল'ব লগা হৈছিল। কিন্তু যেতিয়া এই দলংখন শুভাৰম্ভ কৰা হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু মানুহখিনিয়ে যথেষ্ট উপকাৰ পাবলৈ সক্ষম হৈছে। আৰু আচলতে ট্ৰান্সপৰ্টেশ্যন যিটো ব্যৱস্থা, যোগাযোগ ব্যৱস্থা যেতিয়ালৈকে উন্নত নহ'ব, তেতিয়ালৈকে আচলতে কোনো এটা অঞ্চলৰ প্ৰগতিৰ কথাটো আমি ক'ব নোৱাৰোঁ। এইখন আচলতে বগীবিল দলং নহয়, কিন্তু আচলতে তলত ৰেলৱে ট্ৰেক আছে, বিল আছে। গতিকে এই ৰাস্তাটো আচলতে এডজাষ্টমেণ্ট কৰিছে আৰু এনেধৰণে এই দলংখন নিৰ্মাণ কৰি উলিয়াইছে। সকলো একেলগে আহি আছোঁ, গোটেই পৰিয়ালটো আহি আছোঁ। মাইনা, কেনেকুৱা লাগিছে? ভাল লাগিছে। ক'ত আহি আছা? বগীবিল আহি আছা? আচ্ছা, আগতে হয় নেকি? গান এটাকে গাই যোৱাচোন, শুনি ভাল লাগিব, গাই যোৱা। এইখনেই বগীবিল দলং, জাষ্ট আমি আৰম্ভ কৰিছোঁ উঠিবলৈ। আৰু কোনো নেদেখা বস্তু নহয় আচলতে, আপোনালোকে হয়তো আহিছে, তথাপিও যিহেতু দলংখনৰ ওপৰেদি আমাৰ লক্ষ্যস্থানলৈ আমি অগ্ৰসৰ হৈ গৈ আছোঁ, সেইকাৰণে আচলতে দেখাব চেষ্টা কৰিছোঁ। এনেকৈ এখন সুন্দৰ দলং বুলি ক'লেও ভুল নহ'ব। আৰু বহু কোটি টকা আচলতে ব্যয়েৰে এই দলংখন নিৰ্মাণ কৰা হৈছে। দলংখনৰ সোঁমাজত আছোঁ আৰু অকণমান নামি যাবলৈ চেষ্টা কৰিম, অকণমান আপোনালোকক তাৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম। বহু গাড়ী আচলতে অহা যোৱা কৰে, অকণমান ইয়াত সাৱধান হোৱাৰো প্ৰয়োজন থাকে। এনেকৈ চাওক, আপোনালোকক গোটেই পৰিৱেশ দেখাব চেষ্টা কৰিম। এনেকৈ খৰালি দিনত মহাবাহু ব্ৰহ্মপুত্ৰ শুকাই পৰে, যেন এখন মৰুভূমিলৈ ৰূপান্তৰ হয় মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু আপোনালোকে ভাবি চাওক যে বাৰিষা দিনত ইয়াৰ যি ৰূপ, আৰু আজি যি খৰালি সময়ত, এই সময়ত ব্ৰহ্মপুত্ৰ এনেকৈ শুকাই পৰে আৰু শুকান বালিচৰলৈ ৰূপান্তৰ হয়। আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি ক'লেও ভুল নহ'ব। এই মহাবাহু ব্ৰহ্মপুত্ৰ এনেকৈ খৰালি দিনত আচলতে শুই পৰে বুলি ক'লেও ভুল নহ'ব। ইয়াৰ জলৰাশি নোহোৱা হয়, মহাবাহু ব্ৰহ্মপুত্ৰ আচলতে এখন যেন শুকান মৰুভূমিলৈ ৰূপান্তৰ হয়। এটা নান্দনিক পৰিৱেশ বুলি ক'লেও ভুল নহ'ব। এটা ওলোটা ছবি বাৰিষা দিনৰ ব্ৰহ্মপুত্ৰৰ যি ছবি, আৰু এয়া খৰালি দিনৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ ছবি। পুনৰ বগীবিল দলঙৰ ওপৰেদি অগ্ৰসৰ হৈ গৈ থাকিলোঁ আৰু অলপ আগত গৈ দেখা পালোঁ এখন কমলা বজাৰ আছে আচলতে, আৰু তাত কেইটামান কমলা কিনিবলৈ চেষ্টা কৰিছিলোঁ। কেইটকা কমলা? 80 টকা। ক'ৰ হয়? পাচিঘাটৰ। 150 টকা। এনেকৈ আহি আহি আমি আমাৰ ডেষ্টিনেশ্যন পাই গৈছিলোঁ। আৰু এতিয়া বৰ্তমান আমি আচলতে অৰুণাচল আৰু অসম সীমান্তত পালোঁহি, আৰু সেই যিখিনি জেগালৈ আহি আছিলোঁ সেই জেগাখিনি আহি পাইছিলোঁহি। আচলতে এঠাইত আহিছিলোঁ, কৈছিলোঁ আপোনালোকক
মানুহ থাকিব বুলি ভাবিছিলোঁ, আচলতে মানুহ নাই, কাৰণ পিকনিকৰ বতৰ পোৱা নাই, আৰম্ভ হোৱা নাই। তথাপিও অকণমান এনে পৰিৱেশটো দেখাইছোঁ এনেধৰণে। এখন নদী, আচলতে এখন গাই নদী বুলি কয়, আৰু গাই নদীত এতিয়া বৰ্তমান উদাস হৈ পৰি আছে। এটা সুন্দৰ পৰিৱেশ বুলি ক'লেও ভুল নহ'ব। আপুনি যদি চাই চাৰিওফালে যদি চাই কেৱল মাত্ৰ সেউজীয়া আচলতে দেখিবলৈ পাব। আৰু গাই নদী বুলি কয়, আচলতে এখন গাই নদী ধেমাজি জিলাত আছে, চিলাপথাৰৰ আশে পাশে আছে, আৰু এটা পিকনিক স্পট বুলি মানুহৰ সমাগম হয়। আৰু আচলতে বৰ্তমান সময়খিনিত পিকনিকৰ আচলতে সময় অহা নাই বা হোৱা নাই, সেইকাৰণে হয়তো মানুহৰ সংখ্যা কম আছে। তথাপিও মানুহৰ সংখ্যা কম আছে বুলি ক'লেও ভুল নহ'ব, বহু মানুহ ইয়াত দেখা পাইছোঁ। আৰু আচলতে এডুকেশ্যনেল যিবিলাক এক্সপ'জাৰ ভিডিঅ'বিলাক হয়, স্কুলৰ পৰা আহিছে, বহু মানুহ আহিছে, কেইবাখনো বাছ দেখা পালোঁ। আচলতে পৰিৱেশটোৰ প্ৰতি আকৃষ্ট হ'লোঁ, আৰু সেইকাৰণে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু সেইফালে আপুনি দেখিছে, সেইফালে এটা বিহাত এটা পাহাৰ আছে, সেই পাহাৰৰ একেবাৰে কাষতে এই নদীখন আছে, গাই নদী। আৰু চাৰিওফালে কেৱল মাত্ৰ যিফালে চাব আপুনি এটা সেউজীয়া পৰিৱেশ আচলতে আছে, আৰু পৰিৱেশটোৰ প্ৰতি আকৃষ্ট হ'লোঁ আচলতে, আৰু সেইকাৰণে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। এনেকৈ পৰিৱেশটো সামগ্ৰিকভাৱে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু মানুহৰ সংখ্যা একেবাৰে কম, গতিকে এনেই অকণমান ভিডিঅ'টি উপস্থাপন কৰিলোঁ। আৰু আপোনালোকে জানুৱাৰী ডিচেম্বৰ মাহত আহিলে হয়তো বহু মানুহ ইয়াত দেখিবলৈ পাব। অসমৰ বিভিন্ন কোণাৰ পৰা ইয়ালৈ আহে মানুহে, পিকনিক ভোজ খাবলৈ আহে, ফূৰ্তি কৰিবলৈ আহে আচলতে। আৰু সময় সমাগত, যদি আপুনি ভাবে নিশ্চয়কৈ আহিব, উপভোগ কৰিব পাৰিব। লক্ষ্যস্থান চোৱাৰ পাছত পুনৰ আমি উভতি আহিছিলোঁ, আৰু তেতিয়া সময় হৈছিল প্ৰায় 4:30 বাজিছিল। আৰু আহি এনেকৈ বগীবিল দলং আহি উপনীত হৈছিলোঁহি। আৰু ভাল লগা কেইটামান কথা ক'ব বিচাৰিম। প্ৰথম কথাটোৱে হ'ল যে বৰ্তমান সময়তো এনেকুৱা চিৰসেউজীয়া পৰিৱেশ আমাৰ মাজত আছে। দ্বিতীয়টো কথা হ'ল, যেতিয়া সেই কমলা কিনিছিলোঁ আপোনালোকে দেখিছিলে, সেই বাইদেউ কেইগৰাকীৰ যি আচৰণ, সেই আচৰণক লৈ আকৃষ্ট হৈছিলোঁ। আৰু আচলতে আজিকালি তেনেকুৱা ধৰণৰ মানুহৰ সৰলতাটো একেবাৰে আচলতে নোহোৱা হৈ পৰিছে। আৰু তৃতীয়টো কথা হ'ল এই বগীবিল দলঙৰ কথা, যে এই দলংখন নিৰ্মাণ হোৱাৰ পাছত বহু মানুহৰ উপকাৰ হৈছে আচলতে। এটা কথা ঠিক, যেতিয়ালৈকে দলং ৰাস্তা পদূলিৰ উন্নয়ন নহ'ব, তেতিয়ালৈকে কিন্তু কোনো এটা অঞ্চলৰ প্ৰগতি হৈছে বুলি ক'ব নোৱাৰি। সকলো ভালে থাকিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ, টেক কেয়াৰ, বাই বাই।